Hello everyone, welcome to Study Materials. মোৰ আগৰ ভিডিঅ'টোত লাষ্টৰ ফালে অলপমান ব্লেক স্ক্ৰীন হৈ গ'ল আৰু সেইখিনি শ্ব' নহ'ল। গতিকে এতিয়া মই যিমানখিনিৰ পৰা ব্লেক স্ক্ৰীন হৈ গৈছিলে সেইখিনি এতিয়া মই প্লে কৰি দিছোঁ। আপোনালোকে চাই লওক। সেইখিনি এতিয়া দেখুৱাই লওঁ, তাৰপিছত মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম। ঠিক আছে তেন্তে আপোনালোকে এতিয়া চাই যাব। আমি সকলোৱে নিশ্চয় সৰুতে হিষ্ট্ৰী পঢ়োঁতে পাই আহিছোঁ যে ভগদত্তই নিজৰ জীয়েক ভানুমতীক দুৰ্যোধনলৈ বিয়া দিছিল আৰু নিজৰ জীয়েকৰ স্বয়ম্বৰত তেখেতে এটা পুখুৰী খন্দাইছিল। সেই পুখুৰীটো হৈছে দীঘলী পুখুৰী। সেইটো মতে তেন্তে অপশ্যনে কাৰেক্ট হ'ব। আৰু অপশ্যন 2 দিছে যে স্বৰ্গদেউ প্ৰমত্ত সিংহই দীঘলী পুখুৰীটো খন্দাইছিল বুলি। আমি এতিয়া অপশ্যন এইটো পালোৱেই কাৰেক্ট বুলি, তেন্তে অপশ্যনটোতো ডাইৰেক্ট এইটো শুদ্ধ হ'বই। আৰু অপশ্যন 3টো কাৰেক্ট হয়। তেন্তে অপশ্যন 1 আৰু 3 এইটো অপশ্যন আছে চি, তো চি কাৰেক্ট হ'ব। 3 নম্বৰ অপশ্যনত দেখিছে যে বেটেল অফ আলাবৈ আৰু বেটেল অফ ইটাখুলিৰ বিষয়ে আছে। ইয়াৰ বিষয়ে মই অলপ কৈ দিছোঁ। বেটেল অফ আলাবৈ হৈছিলে 1669 চনত, আৰু সেই সময়ত আহোমৰ ৰজা আছিল চক্ৰধ্বজ সিংহ। আৰু এই আলাবৈ যুদ্ধখনকে আহোমৰ ইতিহাসৰ আটাইতকৈ কৰুণ যুদ্ধ বুলি কোৱা হয়, কাৰণ এই যুদ্ধখনত আহোমৰ প্ৰায় 10,000 সৈন্য মৃত্যু হৈছিলে। আৰু সেইখন যুদ্ধত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ। তাৰ দুবছৰ পিছতে ঠিক 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিলে, আৰু শৰাইঘাটৰ যুদ্ধটো আহোমৰ সেনাপতি লাচিত বৰফুকনে আছিলে আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ, একেকেইজনে আছিলে। আৰু শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা আছিল উদয়াদিত্য সিংহ। তাৰপিছত এতিয়া ইটাখুলি যুদ্ধৰ বিষয়ে অলপ কৈ দিছোঁ। ইটাখুলি যুদ্ধ হৈছিলে 1682 চনত, আৰু এইখন যুদ্ধক আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন যুদ্ধ বুলি কোৱা হয়। যিমানখিনি পইণ্ট কৈ গ'লোঁ মই এতিয়া গোটেইখিনি ইম্পৰ্টেণ্ট হয়, আপোনালোকে সেইখিনি লিখি যাব বহীত। এতিয়া 18 নম্বৰ কুৱেশ্যনটো চাওক। ইয়াত আহোম ৰজাসকলৰ আহোম নামটো আৰু তেখেতসকলৰ যিকেইটা হিন্দু নাম আছে সেইকেইটা মিলাব দিছে। মই কৈছিলোঁ নহয় আপোনালোকক আহোম নামবোৰো যথেষ্ট পৰিমাণে ইম্পৰ্টেণ্ট বুলি। এতিয়া দেখিছে এক্সামত কুৱেশ্যন আহে ইয়াৰ পৰা। এই কুৱেশ্যনটো অকণমান খেলি মেলি লাগি আছে, এইটো আপোনালোকক মই দেখাই দিছোঁ, চাই লওক। চুডাংফাক বামুণী কোঁৱৰ বুলি কোৱা হয়, এইটো আপোনালোকে সকলোৱে জানেই, কাৰণ চুডাংফাক সৰুতে নদীত উটুৱাই দিয়া হৈছিলে। তাৰপিছত বামুণ এজনে পালে, তাৰপিছত বামুণজনে তেখেতক তুলি তালি ডাঙৰ দীঘল কৰিলে, সেইকাৰণে তেখেতক বামুণী কোঁৱৰ নামে জনা যায়। তেতিয়াহ'লে এটো হ'ব 2, A2। চুহুংমুঙক দিহিঙীয়া ৰজা নামেৰে জনা যায়। মই আপোনালোকক মোৰ আগৰ ভিডিঅ' এটাত কৈছিলোঁৱেই, কাৰণ তেখেত আছিল দিহিঙীয়া ফৈদৰ, সেয়ে চুহুংমুঙক দিহিঙীয়া ৰজা নামেৰে জনা যায়। চ' B2 হ'ব 1, B1। তাৰপিছত চুলিকফা বা ল'ৰা ৰজাক ৰত্নধ্বজ সিংহ নামেৰে জনা যায়। তেখেতৰ হিন্দু নেমটো আছিলে ৰত্নধ্বজ সিংহ। চুলিকফা বা ল'ৰাজোৰাৰ বিষয়ে আপোনালোকে নিশ্চয় সকলোৱে জানে। তেখেত মাত্ৰ 14 বছৰ বয়সতে তেখেতক সিংহাসনত বহোৱা হৈছিলে, সেয়ে তেখেতক ল'ৰা ৰজাৰ নামেৰেও জনা যায়। তেতিয়াহ'লে C2 হ'ব 4, C2 4। আৰু চুপাতফাক গদাধৰ সিংহ বুলি কোৱা হয়, মই কৈ আহিছোঁ, D3। এতিয়া A2 B1, A2 B1 চাওক, নাই অপশ্যনত। B নম্বৰটোত আছে A2 B3 আছে, খালি B1 হ'ব লাগে, ইয়াত অপশ্যনত নাই। অফিচিয়েল আনচাৰ কিখনত ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন C দি থোৱা আছে। অপশ্যন Cটো হ'বই নোৱাৰে। C অপশ্যনটো কেনেকৈ কাৰেক্ট হ'ব আপোনালোকে নিজে কওকচোন। A3 হ'ব পাৰে নেকি? চুডাংফাক কি গদাধৰ সিংহ বুলি কোৱা হয় নেকি? সেইটো হ'বই নোৱাৰে। এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। 19 নম্বৰ কুৱেশ্যনটো চাওক। হুইচ ওৱান অফ দ্য ফলোয়িং কিংডমছ ইজ ৰিকগনাইজ এজ দ্য গ্ৰেটেষ্ট মেৰিটাইম অৰ চি পাৱাৰ ইন ইণ্ডিয়ান হিষ্ট্ৰী। ইয়াৰ মানে হৈছে তলত উল্লেখ কৰা কোনটো ডাইনেষ্টিৰ নৌসেনাৰ পাৱাৰ শক্তিশালী আছিলে, এইটো সুধিছে ইয়াৰ মিনিং। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি, চলা ডাইনেষ্টি। এই কুৱেশ্যনটো মই আগৰ এটা ভিডিঅ'ত ডিছকাছ কৰি থৈছোঁ, দেখিছে, ছেম টু ছেম তেনেকৈ আহিছে। আৰু এইটো কুৱেশ্যন মই আন এটা এক্সামতো হয়তো দেখিছোঁ, আৰু এইটো কুৱেশ্যন মই হয়তো আন এটা এক্সামতো অহা দেখিবলৈ পাইছিলোঁ। এইটো ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন হয় দেই। এই 18 নম্বৰটো আছাম হিষ্ট্ৰী কুৱেশ্যন হয়, নিশ্চয় ধৰিব পাৰিছে। আৰু 17 নম্বৰটো আছাম হিষ্ট্ৰী কুৱেশ্যন হয়। 20 নম্বৰটো ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন হয়। হু এমং দ্য ফলোয়িং ইজ ৰিকগনাইজ এজ দ্য বিল্ডাৰ অফ দ্য গ্ৰেণ্ড ট্ৰেংক ৰোড ইন ইণ্ডিয়া। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো ডিছকাছ কৰি থোৱা আছে মোৰ আগৰ ভিডিঅ' এটাত। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব শ্বেৰশ্বাহ ছুৰী। এই কুৱেশ্যনটো কেইবাটাও এক্সামত ৰিপিট হৈছে, অপশ্যন ডি। আৰু এই গ্ৰেণ্ড ট্ৰাংক ৰোডটো ক'ৰ পৰা ক'লৈকে আছে আপোনালোকে এবাৰ নিজে বিচাৰ খোচাৰ কৰি চাই ল'ব, কাৰণ নিজে যিমান বস্তুবোৰ বিচাৰিব সিমানে নলেজ পোৱা যায়। আগৰ ভিডিঅ'টোত ব্লেক স্ক্ৰীণ হোৱাখিনি এতিয়া মই প্লে কৰি দিলোঁ, আশা কৰোঁ আপোনালোকে সেইখিনি ভালদৰে চাই ল'লে।
ঠিক আছে তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আৰু এটা কথা কৈ থওঁ, আপোনালোকে যদি আছাম কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। মই মোৰ চেনেলত জিকে ভিডিঅ'ৰ লগতে ৰিজনিং হওক বা ইংলিছ হওক সেইবোৰ ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া 21 নম্বৰ কুৱেশ্যনটো চাওক। দ্য উগ্ৰতাৰা টেম্পল অফ গুৱাহাটী ৱাজ বিল্ড বাই আহোম কিং। কোনজন আহোম ৰজাই উগ্ৰতাৰা টেম্পলটো নিৰ্মাণ কৰিছিল বুলি সুধিছে। এই কুৱেশ্যনটো মই মোৰ আগৰ যিটো ভিডিঅ' আছে ইম্পৰ্টেণ্ট মনুমেণ্টছ অফ আছাম সেই ভিডিঅ'টোত মই কৰাই থৈছোঁ। আপোনালোকে যিসকলে চোৱা নাই সেই ভিডিঅ'টো এবাৰ চাই ল'ব আৰু ইয়াৰ আনচাৰ আপোনালোকে নিজে জনাব। 22 নম্বৰ কুৱেশ্যনত তলত দিয়া কোনটো ষ্টেটমেণ্ট কাৰেক্ট নহয় সুধিছে। এইটো লেকছ অফ ইণ্ডিয়া সেই টপিকটো কুৱেশ্যন হয়। অপশ্যন এত আছে সম্ভৰ লেক ইজ চিটুৱেটেড ইন ৰাজস্থান। অপশ্যন বিত আছে উলাৰ লেক ইজ ইন জম্মু এণ্ড কাশ্মীৰ। অপশ্যন চিত আছে চিলিকা লেক ইজ ইন উৰিষ্যা। আৰু অপশ্যন ডিত আছে পুলিকট লেক ইজ ইন তামিলনাডু। অপশ্যন এটো কাৰেক্ট হয়। সম্ভৰ লেক আছে ৰাজস্থানত। সম্ভৰ লেক ৰাজস্থানৰ জয়পুৰত আছে। তাৰপিছত অপশ্যন বিত কৈছে উলাৰ লেক আছে জম্মু আৰু কাশ্মীৰত বুলি। এইটো কাৰেক্ট হয়। উলাৰ লেক জম্মু আৰু কাশ্মীৰত আছে। আৰু জম্মু আৰু কাশ্মীৰত থকা আন এটা গুৰুত্বপূৰ্ণ লেক হৈছে ডাল লেক, DAL ডাল লেক। আৰু এই ডাল লেকটোক শ্ৰীনগৰৰ জুৱেল বুলি কোৱা হয়, জুৱেল অফ শ্ৰীনগৰ। অপশ্যন চিত কৈছে চিলিকা হ্ৰদটো উৰিষ্যাত আছে বুলি। এইটো কাৰেক্ট হয় ষ্টেটমেণ্টটো, চিলিকা হ্ৰদটো আছে উৰিষ্যাত। এতিয়া অপশ্যন ডিত কৈছে পুলিকট লেকটো তামিলনাডুত আছে বুলি। এতিয়া এই ষ্টেটমেণ্টটো কাৰেক্ট নহয়। পুলিকট লেকটো তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ বৰ্ডাৰত আছে। সেয়ে পুলিকট লেকটো একদম তামিলনাডুত আছে বুলি ক'লে ভুল কোৱা হ'ব। আৰু আনচাৰ কিটো এইটোৰে কাৰেক্ট আনচাৰ বুলি দিয়া আছে। চ' অপশ্যন ডি হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট লেকছ ইন ইণ্ডিয়া এই টপিকটো হয়। ভাৰতৰ গুৰুত্বপূৰ্ণ হ্ৰদ এই টপিকটো চাব লাগিব। ইয়াৰ পৰা কুৱেশ্যন আহিছে দেখিছে। আৰু ইণ্ডিয়াৰ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক কোনটো হয় বুলি ক'লে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব উলাৰ লেক। আৰু ইণ্ডিয়াৰ লাৰ্জেষ্ট চল ৱাটাৰ লেক হ'লে তাৰ কাৰেক্ট আনচাৰ হ'ব চিলিকা লেক। ইয়াৰ নেক্সট কুৱেশ্যনটো চাওঁ আহক। 23 নম্বৰ কুৱেশ্যনটো চাওক। তলত উল্লেখ কৰা চাউথ আৰু পেনিনচুলাৰ ইণ্ডিয়াৰ কোন দুখন নদীৰ যোৰাটোৱে দক্ষিণ ছাইডে বৈ যায় আৰু আৰৱ সাগৰত গৈ পৰেগৈ। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট ৰিভাৰ্ছ অফ ইণ্ডিয়া এই টপিকটো হয়। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব নৰ্মদা আৰু তাপি, অপশ্যন চি। পশ্চিমলৈ বৈ যোৱা নদীকেইখনে গৈ আৰৱ সাগৰত পৰেগৈ আৰু পূবলৈ বৈ যোৱা নদীকেইখনে গৈ পিনে বংগোপসাগৰত পৰেগৈ। এতিয়া পূবলৈ বৈ যোৱা নদীকেইখনৰ নাম আৰু পশ্চিমলৈ বৈ যোৱা নদীকেইখনৰ নাম মনত থ'ব লাগিব। কাৰণ ৰিভাৰ টপিকটো এটা ইম্পৰ্টেণ্ট টপিক হয়। ইয়াৰ পৰা প্ৰায়বোৰ এক্সামতে কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। গতিকে মই পশ্চিমলৈ বৈ যোৱা নদীকেইখনৰ নাম কৈ দিছোঁ, আপোনালোকে লিখি যাওক। প্ৰথমখন হৈছে সবৰমতী, তাৰপিছত মাহী, নৰ্মদা, তাপি, লুনি। টোটেল 5খন নদী ৱেষ্ট ফ্ল'য়িং হয়। আকৌ কৈ দিছোঁ সবৰমতী, মাহী, নৰ্মদা, তাপি আৰু লুনি। আৰু লুনি ৰিভাৰখন হৈছে চল ৰিভাৰ। আৰু তাপি ৰিভাৰখনক নৰ্মদা ৰিভাৰৰ টুইন বুলি কোৱা হয়। এইবোৰ মই পিছত কেতিয়াবা লৈ আনিম যদি টাইম পাওঁ। এতিয়া নেক্সট কুৱেশ্যনটো চাওক। তলৰ কোনখন ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব নলবাৰী। নগাবোৰ কুৱেশ্যনো চাই থ'ব। 25 নম্বৰ কুৱেশ্যনত চাওক। দ্য অনলি এক্টিভ ভলকেনো ইন ইণ্ডিয়া ছাবকণ্টিনেণ্ট ইজ লোকেটেড ইন। ইণ্ডিয়ান ছাবকণ্টিনেণ্টত থকা একমাত্ৰ এক্টিভ ভলকেনোটো তলৰ ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি বেৰেন আইলেণ্ড। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। এইটো কেইবাবাৰো এক্সামত আহিছে। এইটো 26 নম্বৰ কুৱেশ্যনটো, এইটো এটা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয়। 27 নম্বৰ কুৱেশ্যনত তলৰ কোনটো ষ্টেটমেণ্ট কাৰেক্ট হয় এইটো সুধিছে। এইটো ইম্পৰ্টেণ্ট ৰিভাৰ্ছ অফ আছাম টপিকটোৰ কুৱেশ্যন হয়। চাই লওক আপোনালোকে। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি। সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ লাৰ্জেষ্ট ট্ৰিবিউটৰী। এতিয়া ইয়াৰ বিষয়ে মই মোৰ আগৰ ভিডিঅ' এটাত কৈ থৈছোঁ। যদি অভাৰঅল ব্ৰহ্মপুত্ৰ নদীখনৰ কথা সোধে তেতিয়া লাৰ্জেষ্ট ট্ৰিবিউটৰী কি হ'ব। যদি অকল কুৱেশ্যনত কয় যে দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ কথা তেতিয়া তাৰ আনচাৰ কি হ'ব। যদি কয় উত্তৰ পাৰৰ আটাইতকৈ লাৰ্জেষ্ট ট্ৰিবিউটৰীখনৰ কথা তেতিয়া তাৰ আনচাৰ কি হ'ব। এই গোটেইখিনি মই কোৱাই থৈছোঁ। সেইকাৰণে মই আপোনালোকক মোৰ আগৰ ভিডিঅ'সমূহ চাই ল'ব কওঁ এবাৰ। চাওক, থাম্বনেইলত আছাম পুলিচৰ বাবে ইম্পৰ্টেণ্ট বা বেলেগ কিবা এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট বুলি লিখা থাকিলে সেইবোৰ কুৱেশ্যন যে বেলেগ এক্সামত নাহিব তেনেকুৱা কথা নহয়। 28 নম্বৰ কুৱেশ্যনটোত ওপৰখিনি ক্ৰপ হৈ আছে, গতিকে 29 নম্বৰ কুৱেশ্যনটো চাওঁ আহক। দ্য ককিলাবাৰী চিট ফাৰ্ম ইন বাক্সা ডিষ্ট্ৰিক্ট অফ আছাম ইন দ্য হেবিটেট অফ হুইচ ওৱান অফ দ্য ফলোয়িং বাৰ্ডছ।
অসমৰ বাক্সা ডিষ্ট্ৰিক্টত থকা ককিলাবাৰীৰ চিট ফাৰ্মখন তলত থকা কোনবিধ চৰাইৰ বাসস্থান হয় এইটো কুৱেশ্যন সুধিছে। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ। 30 নম্বৰ কুৱেশ্যনত কৈছে ট্ৰপিক অফ কেঞ্চাৰ বুলি যিডাল ইমেজৰী লাইন আছে সেইডাল তলত উল্লেখ কৰা নৰ্থ ইষ্টৰ কোনকেইখন ষ্টেটৰ ওপৰেদি পাৰ হৈ যায় সেইটো সুধিছে। গতিকে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব মিজোৰাম আৰু ত্ৰিপুৰা। ট্ৰপিক অফ কেঞ্চাৰ নামৰ ইমেজৰী লাইনডাল ভাৰতৰ টোটেল 8খন ৰাজ্যৰ ওপৰেদি পাৰ হৈ যায়। এতিয়া সেই ৰাজ্যকেইখন জানিব লাগিব কাৰণ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। গতিকে মই ষ্টাৰ্ট কেইখন কৰিছোঁ, আপোনালোকে লিখি যাব। ষ্টাৰ্ট কৰিছোঁ। প্ৰথমতে আছে গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু মিজোৰাম। টোটেল 8খন হ'ল। আকৌ কৈ দিছোঁ একেবাৰে পশ্চিমৰ পৰা আহক। মেপখন আপোনালোকৰ যদি মনত আছে, একেবাৰে পশ্চিমত আছে গুজৰাট, তাৰপিছত ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, তাৰপিছত ৱেষ্ট বেংগল আৰু নৰ্থ ইষ্টৰ কেইখন হৈছে ত্ৰিপুৰা আৰু মিজোৰাম। টোটেল 8খন। 31 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 31 নম্বৰ কুৱেশ্যনটো বৰ এটা ভালকৈ ধৰিব পৰা নাই, হ'লেও ৰ'ব কিবা এটা আইডিয়া কৰোঁ। এইটো চাগে আই থিংক কৈছে আধাৰ কাৰ্ডৰ লগত ৰিলেটেড তলৰ কোনটো ষ্টেটমেণ্ট কাৰেক্ট হয়। সেইটোৱে সুধিছে। এই ষ্টেটমেণ্টকেইটা চাই লওক। আধাৰ কাৰ্ডৰ লগত ৰিলেটেড এতিয়া কোনটো ষ্টেটমেণ্ট কাৰেক্ট হয় আপোনালোকে জনাওক। ফাৰ্ষ্ট অপশ্যনটো চাওক, ইট কেন বি ইউজ এজ এ প্ৰুফ অফ চিটিজেনশ্বিপ অৰ ডমিচাইল। এইটো কাৰেক্ট হয়। তাৰপিছৰটো 2 নম্বৰটো চাওক, ওৱান্স ইছ্যুড ইট কেনট বি ডিএক্টিভেট অৰ অমিটেড বাই দ্য ইছ্যুইং অথৰিটি। এইটো কাৰেক্ট হয় টু ষ্টেটমেণ্ট। 3 নম্বৰ ষ্টেটমেণ্টটো কৈছে ইট ইজ মেণ্ডেটৰী ফৰ এভৰি ইণ্ডিয়ান চিটিজেন। এইটো কাৰেক্ট হয়। এতিয়া অপশ্যনকেইটা চাওক, চিলেক্ট দ্য কাৰেক্ট অপশ্যন কৈছে 1, 2, 3 গোটেইকেইটা কাৰেক্ট হয়। এতিয়া 1, 2, 3 অপশ্যন ডিত আছে। অপশ্যন ডি কাৰেক্ট। 32 নম্বৰ কুৱেশ্যনটো চাওক, তলত উল্লেখিত কৰা কোনটো ভাৰতীয় নাগৰিকসকলৰ এটা মৌলিক কৰ্তব্য হৈ উঠিছে, ফাণ্ডামেণ্টেল ডিউটি। এইটো ইণ্ডিয়ান পলিটিক কুৱেশ্যন হয়। এতিয়া চাওক অপশ্যনকেইটা চাই লওক। কোনটো হয় জনাওকচোন আপোনালোকে যদি পাৰে। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি। এই কুৱেশ্যনটো কৰিবলৈ হ'লে আপোনালোকে ফাণ্ডামেণ্টেল ডিউটিকেইটা জানিব লাগিব। থুলমূলকৈ হ'লেও জানিব লাগিব, যিহেতু এক্সামত কুৱেশ্যন আহিছে দেখিছে আপোনালোকে। এতিয়া ভাৰতৰ সংবিধানত টোটেল ফাণ্ডামেণ্টেল ডিউটি আছে 11টা, আৰু সেই 11টা ডিউটি কি কি আছে মই এবাৰ আপোনালোকক ফটো এখন দেখাই দিছোঁ, তাৰ পৰা আপোনালোকে নোট ডাউন কৰি ল'ব। এইকেইটা চাই লওক, টোটেল আছে 11টা। টোটেল 11টা। আৰু কুৱেশ্যনটো যিটো অপশ্যন কাৰেক্ট দিয়া আছিলে বা কাৰেক্ট বুলি কৈছিলোঁ মই, সেই অপশ্যনটো ইয়াত ই নম্বৰত আছে চাওক। নেক্সট কুৱেশ্যন চাওক, এই 33 নম্বৰ কুৱেশ্যনটো, 34 নম্বৰ কুৱেশ্যনটো আৰু 35 নম্বৰ কুৱেশ্যনটো মই মোৰ চেনেলৰ আগৰ ভিডিঅ' কেইটামানত কৰাই থৈছোঁ। আৰু যেতিয়া মই সেইবোৰ কৰাইছিলোঁ তেতিয়া মই এইখন পেপাৰ আচলতে চোৱাই নাছিলোঁ। তেনে চাই লওক, আছাম পুলিচ বা কিবা এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট বুলি মই থাম্বনেইল লগাই যিকেইটা কুৱেশ্যন তাত দি থৈছিলোঁ তাৰে পৰা কুৱেশ্যন আহিছে APSC JEE এক্সামত। সেয়ে মই আপোনালোকক বাৰে বাৰে কওঁ যে মোৰ আগৰ ভিডিঅ'সমূহ যিসকলে চোৱা নাই তেওঁলোকে এবাৰ আগৰ ভিডিঅ'সমূহ চাই ল'ব। আৰু এই গোটেই 3টা পলিটিক কুৱেশ্যন হয়। যিহেতু মই এইকেইটা কুৱেশ্যনৰ আনচাৰ মই আগৰ ভিডিঅ'ত কৰাই থৈছোঁ, সেয়েহে ইয়াৰ আনচাৰ আপোনালোকে নিজে দিবলৈ ট্ৰাই কৰিব। 36 নম্বৰ কুৱেশ্যনটোত এটা ষ্টেটমেণ্ট দিয়া আছে আৰু এটা ৰিজন দিয়া আছে। এতিয়া আপোনালোকে ষ্টেটমেণ্টটো আৰু ৰিজনটো পঢ়ি এতিয়া অপশ্যনকেইটা চাই লওক। ষ্টেটমেণ্টটো কাৰেক্ট হয়নে ৰিজনটো কাৰেক্ট হয় সেইটো জনাব লাগে। ষ্টেটমেণ্ট আৰু ৰিজনটো চাই লওক এবাৰ। 1976 চনত হোৱা 42 নম্বৰ সংবিধান সংশোধনী আইনখনক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। এইটো ষ্টেটমেণ্ট কাৰেক্ট হয়। আৰু কোৱাৰ কাৰণটো হৈছে 42 নম্বৰ সংবিধান সংশোধনীৰ জৰিয়তে সংবিধানত কেইবাটাও বস্তু এড কৰা হৈছিলে, যেনে ধৰক মৌলিক কৰ্তব্য, আকৌ সংবিধানৰ প্ৰস্তাৱনাত ছেকুলাৰ, ছ'চিয়েলিষ্ট আৰু ইণ্টিগ্ৰিটি এই ৱৰ্ডকেইটা এড কৰা হৈছিলে। সেইকাৰণে 42nd নম্বৰ এমেণ্ডমেণ্ট এক্টখনক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। এতিয়া মই কাৰণটো কৈ দিলোঁ, কিন্তু ইয়াত কাৰণটো বেলেগ কিবা বুলিহে দিয়া আছে, সেয়ে ইয়াৰ ৰিজনটো কাৰেক্ট নহয়। এতিয়া অপশ্যন চাওক, ষ্টেটমেণ্টটো কাৰেক্ট হ'ব আৰু ৰিজনটো ৰং হ'ব। অপশ্যন এত দিয়া আছে দ্য ষ্টেটমেণ্ট ইজ কাৰেক্ট বাট দ্য ৰিজন ইজ ৰং। আমি পালোঁ এতিয়া ষ্টেটমেণ্টটো কাৰেক্ট হয় আৰু ৰিজনটো ৰং হয় বুলি, গতিকে অপশ্যনে কাৰেক্ট। নেক্সট কুৱেশ্যন চাওঁ আহক। এইটো এটা এমেণ্ডমেণ্টৰ লগত ৰিলেটেড কুৱেশ্যন হয়। এমেণ্ডমেণ্ট টপিকটো
ইণ্ডিয়ান পলিটিৰ টপিক হয় আৰু এইটো এমেণ্ডমেণ্ট টপিকখিনি ভালদৰে চাব লাগিব আৰু এমেণ্ডমেণ্টৰ পৰা এতিয়া দুটা কুৱেশ্যন অহা দেখিবলৈ পোৱা গৈছে। এমেণ্ডমেণ্টৰ ওপৰত যদি ভিডিঅ' লাগে জনাব, মই লৈ আনিম। এতিয়া এইটো কুৱেশ্যন চাওক। কুৱেশ্যনটোত কৈছে লোকসভাৰ টোটেল চিট 525ৰ পৰা 545লৈকে যে বৃদ্ধি কৰা হৈছিলে, ইনক্ৰিজ কৰা হৈছিলে, এইটো কোনটো সংবিধান সংশোধনী আইনৰ জৰিয়তে কৰা হৈছিলে বুলি সোধা হৈছে। গতিকে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি, 31st এমেণ্ডমেণ্ট। এতিয়ালৈকে আমাৰ সংবিধানখন 101 বাৰ সংশোধনী কৰা হৈছে। 38 নম্বৰ কুৱেশ্যনটো এটা ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয়। ষ্টেটমেণ্ট বেছ কুৱেশ্যন কেইবাটাও অহা দেখিবলৈ পোৱা গৈছে। এইটো চাওক, তলৰ কোনটো ষ্টেটমেণ্ট কাৰেক্ট নহয় সুধিছে। প্ৰাইম মিনিষ্টাৰৰ লগত ৰিলেটেড এইটো কুৱেশ্যন। প্ৰথম অপশ্যনটোত কৈছে প্ৰধানমন্ত্ৰীয়ে কেবিনেট বৈঠকৰ সভাপতিত্ব কৰে বুলি। এইটো কাৰেক্ট হয়। প্ৰধানমন্ত্ৰীয়ে কেবিনেট বৈঠকৰ সভাপতিত্ব কৰে। এতিয়া অপশ্যন বিটো চাওক, প্ৰধানমন্ত্ৰীয়ে কেবিনেট বৈঠকৰ কাৰ্যসূচী প্ৰস্তুত কৰে বুলি কৈছে। এইটো কাৰেক্ট হয়, অপশ্যন বি কাৰেক্ট। অপশ্যন চি চাওক, প্ৰধানমন্ত্ৰীয়ে সকলো মন্ত্ৰালয়ৰ কাৰ্যকলাপবোৰ কোঅৰ্ডিনেট কৰে বুলি কৈছে। এইটো কাৰেক্ট হয়, অপশ্যন চি কাৰেক্ট। তেতিয়াহ'লে অপশ্যন ডিটো ৰং হয়, ধৰিব পাৰিলে এতিয়া। অপশ্যন ডিটো ইনকাৰেক্ট। এইটো এটা ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয়। প্ৰথম অপশ্যনটোত কৈছে সংসদৰ মনোনীত সদস্যসকল মন্ত্ৰী হিচাপে নিযুক্তি হ'ব নোৱাৰে বুলি। এইটো ভুল ষ্টেটমেণ্ট হয়, গতিকে এইটো ৰং হ'ব। গতিকে অপশ্যনত যিকেইটা অপশ্যনত ষ্টেটমেণ্ট 1টো কাৰেক্ট বুলি আছে সেইকেইটা কাটি দিয়ক। অপশ্যন এত আছে ষ্টেটমেণ্ট 1 কাৰেক্ট বুলি, গতিকে এইটো নহ'ব। অপশ্যন চিত আছে ষ্টেটমেণ্ট 1 কাৰেক্ট বুলি, আৰু অপশ্যন ডিটো আছে, গতিকে এটা অপশ্যনে বাকী থাকিলে অপশ্যন বি এইটোৱে কাৰেক্ট হ'ব। যদি এক্সামত আপোনালোকৰ হাতত সময় কম থাকে, তেতিয়া আপোনালোকে গোটেইকেইটা ষ্টেটমেণ্ট কাৰেক্ট হয় নাই সেইটো কনফাৰ্ম কৰাৰ প্ৰয়োজন নাই। এনেকৈ আপোনালোকে অপশ্যন এলিমিনেট কৰি কাৰেক্ট আনচাৰ উলিয়াব পাৰিব। এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 40 নম্বৰ কুৱেশ্যনত কৈছে তলত উল্লেখ কৰা কোনকেইজন ৰাষ্ট্ৰপতিয়ে ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বুলি। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি, এম হিদায়াতুল্লাহ আৰু বি ডি জাত্তি। 41 নম্বৰ কুৱেশ্যনটো ষ্টেটিক জিকেৰ স্পৰ্টছ পাৰ্টটো কুৱেশ্যন হয়। এইটো স্পৰ্টছ এণ্ড ট্ৰফি ৰিলেটেড কুৱেশ্যন হয়। কোনটো ট্ৰফি কোনটো স্পৰ্টছৰ লগত ৰিলেটেড হয় এইটো সুধিছে, মিলাব দিছে ইয়াত, চাই লওক এবাৰ। ডুৰাণ্ড কাপৰ বিষয়ে হয়তো বহুতে শুনিছে। ডুৰাণ্ড কাপ ফুটবলৰ লগত ৰিলেটেড, এটো 3 হ'ব। নেক্সট উবেৰ কাপ বেডমিণ্টনৰ লগত ৰিলেটেড, B4। ৰংগাস্বামী কাপ হকীৰ লগত ৰিলেটেড, আৰু ডেভিছ কাপ লন টেনিছৰ লগত ৰিলেটেড। A3B4 অপশ্যনত চাওক, A3B4 অপশ্যন চি কাৰেক্ট। A3B4 C1D2 বেডমিণ্টনৰ লগত ৰিলেটেড 3টা ফেমাছ কাপ আছে, এইকেইটা মনত থ'ব লাগিব। থমাছ কাপ, উবেৰ কাপ আৰু নাৰাং কাপ। থমাছ কাপটো পুৰুষসকলৰ বাবে আৰু উবেৰ কাপটো মহিলাসকলৰ বাবে, মনত থ'ব এইকেইটা। যিহেতু ভিডিঅ'টোত মই অকল কুৱেশ্যন পেপাৰখনে ডিছকাছ কৰিছোঁ, সেয়ে বৰ বেছি ডিটেইলছত যোৱা নাই। হ'লেও মই যিমানখিনি পাৰোঁ আপোনালোকক কৈ গৈছোঁ। যেতিয়া মই পাৰ্টিকুলাৰলি ভিডিঅ' লৈ আনিম, তেতিয়া মই পুৰা ডিটেইলছত বুজাই দিম। সেয়ে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 42 নম্বৰ কুৱেশ্যনটো চাওক। লিষ্ট 1ত কেইখনমান জনপ্ৰিয় কিতাপৰ নাম দিয়া আছে আৰু লিষ্টটোত কিতাপৰ লেখকসকলৰ নাম দিয়া আছে। এইটো মিলাব লাগে। এইটো আছামিজ লিটাৰেচাৰ পাৰ্টটোৰ ফেমাছ বুকছ এণ্ড অথৰ্ছ টপিকটোৰ কুৱেশ্যন হয়। এনেকুৱাবোৰ কুৱেশ্যন আপোনালোকে যিটো পাৰে প্ৰথমে সেইটো মিলাই ল'ব, তাৰপিছত অপশ্যন এলিমিনেট কৰিব চাব। এইটো কুৱেশ্যনত আপোনালোকে হয়তো বহুতে পাৰিব। ইয়াত এখন অৰণ্য আছিল, এইখন কিতাপৰ লেখক হৈছে অনুৰাধা শৰ্মা পূজাৰী। D2 1, কাৰণ এইখনৰ নাম বহুতে শুনিছে। এতিয়া অপশ্যনত চাওক D1 ক'ত আছে। D1 অপশ্যন বিত আছে, চাওক D1, D1। গতিকে অপশ্যন বি কাৰেক্ট হ'ব, বাকীকেইটা নাই। হ'লেও মই বাকীকেইটা অপশ্যনো এতিয়া দেখাই দিছোঁ। এতিয়া অলকানন্দা হ'ব নলিনীবালা দেৱী। অলকানন্দা নলিনীবালা দেৱী। অঘৰী আত্মা কাহিনী হৈছে ছয়দা আব্দুল মালিকৰ হয়। লাষ্ট কালিৰ দিনটো আমাৰ হ'ব, এই কিতাপখনৰ লেখক হৈছে চনন্ত তাঁতী। এইখন এখন কবিতা পুথি হয়। ইয়াত দিয়া গোটেইকেইখন গ্ৰন্থ হৈছে সাহিত্য একাডেমী বঁটা প্ৰাপ্ত গ্ৰন্থ। সেয়ে সাহিত্য একাডেমী বঁটা পোৱা যিকেইখন গ্ৰন্থ আছে আৰু তাৰ লেখকসকলৰ নাম আপোনালোকে ভালদৰে এবাৰ চাই ল'ব, কাৰণ ইয়াৰ পৰা এক্সামত কুৱেশ্যন অহা আপোনালোকে নিজে এতিয়া দেখিবলৈ পাইছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 43 নম্বৰ কুৱেশ্যনটো চাওক। এইটো জ্ঞানপীঠ বঁটাৰ লগত ৰিলেটেড কুৱেশ্যন হয়। এৱাৰ্ডছ টপিকটো মষ্ট ইম্পৰ্টেণ্ট টপিক হয়। সাহিত্যৰ লগত ৰিলেটেড যিখিনি এৱাৰ্ড আছে সেইখিনি ভালদৰে চাই থ'ব। সাহিত্য একাডেমী বঁটা, জ্ঞানপীঠ বঁটা, তেনেদৰে যিমানখিনি বঁটা আছে, বিয়া সন্মান, সেই গোটেইখিনি চাই থ'ব এবাৰ। এইটো কুৱেশ্যনত তলত উল্লেখ কৰা কোনকেইজন ব্যক্তিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছে এইটো সুধিছে। গতিকে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব মামণি ৰয়চম গোস্বামীয়ে পাইছে বুলি আমি সকলোৱে জানো। মামণি ৰয়চম গোস্বামী আৰু নীলমণি ফুকন। গতিকে
1 আৰু 3 যিটো অপশ্যনত আছে সেইটো কাৰেক্ট হ'ব অপশ্যন চি 1 আৰু 3 জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেখেতে মৃত্যুঞ্জয় গ্ৰন্থখনৰ কাৰণে জ্ঞানপীঠ বঁটা লাভ কৰিছিল এইটো মনত থ'ব আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই যিখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সেই গ্ৰন্থখন হৈছে ইয়াৰ উইংগম যিমানখিনি এক্সট্ৰা পইণ্ট কৰি গৈ আছোঁ সেই গোটেইখিনি ইম্পৰ্টেণ্ট হয় তাৰ পৰা এক্সামত কুৱেশ্যন আহে 44 নম্বৰ কুৱেশ্যনটো চাওক তলৰ কোনটো কাৰেক্ট নহয় সেইটো সুধিছে এই কুৱেশ্যনটো আছামিজ লিটাৰেচাৰৰ বিখ্যাত লেখক আৰু তেখেতসকলৰ ছদ্মনাম টপিকটো কুৱেশ্যন হয় সেইকাৰণে যিমানকেইজন বিখ্যাত লেখক কবি আছে তেখেতসকলৰ যিমানবিলাক ছদ্মনাম আছে সেই সকলোবোৰ চাই থ'ব লাগিব অপশ্যন এত কৈছে হেমচন্দ্ৰ বৰুৱাক অগ্নিকবি বুলি কোৱা হয় এইটো ভুল হয় কাৰণ অগ্নিকবি বুলি কমলাকান্ত ভট্টাচাৰ্যক কোৱা হয় ঠিক তেনেদৰে মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি কাঞ্চন বৰুৱাৰ প্ৰকৃত নাম কি নীলা বাইদেউৰ নামেৰে কাক জনা যায় সেই সকলোবিলাক চাই থ'ব এতিয়া 45 নম্বৰ কুৱেশ্যনটো চাওক এই কুৱেশ্যনটোত সতীয়াজনী তলৰ কোনটো ডাইনেষ্টিৰ কুইন আছিল বুলি সুধিছে এই কুৱেশ্যনটো মই কৰাই থৈছোঁ আপোনালোকে নিজে ইয়াৰ আনচাৰ দিব চ' ভিউৱাৰ্ছ আজি 45 লৈকে ডিছকাছ কৰিলোঁ যিহেতু ভিডিঅ'টো অলপ দীঘলীয়া হৈ গৈছে ইয়াৰ বাকীখিনি মই নেক্সট পাৰ্টত লৈ আনিম আপোনালোকে সেয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থ'ব তেতিয়া আপোনালোকে মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ একেলগে আপোনালোকে ভিডিঅ'সমূহ পাবলৈ সক্ষম হ'ব ঠিক আছে তেন্তে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আপোনালোকক পুনৰ আন এটা ভিডিঅ' লগ পাম তেতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰি দিব ধন্যবাদ